হ'ল টেলেণ্ট চাৰ্চ এক্সাম, যিটো ষ্টেট একাডেমিক কাউন্সিলে অনুষ্ঠিত কৰা। এই এক্সামটোৰ মেথছৰ কেইটামান মই ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ, তোমালোকে লাষ্টলৈকে ভিডিঅ'টো চাবা, আটাইখিনি মই আলোচনা কৰিম। ইয়াৰ উপৰি তোমালোকৰ এখন ই বুক প্ৰস্তুত কৰা হৈছে, য'ত পুৰণি প্ৰশ্ন কাকত লগতে ইম্পৰ্টেণ্ট আটাইখিনি আছে, য'ত মাত্ৰ 49 টকা আছিল, এতিয়া কমাই দিয়া গৈছে, মাত্ৰ 35 টকা পে'মেণ্ট কৰিলে তোমালোকে ই বুকখন লাভ কৰিব পাৰিবা। লছ নহয়, কিয়নো তোমালোকে তাত কুৱেশ্যন পেপাৰবিলাকো পাবা, লগতে ইম্পৰ্টেণ্টখিনি চিলেবাছৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হৈছে। তোমালোকে হোৱাটছএপত SMS কৰিলে হ'ল ক্লাছ 9 টেলেণ্ট চাৰ্চ এক্সাম, তেনেকুৱা দিয়াৰ লগে লগে তোমালোকক এখন স্কেনাৰ পঠিয়াই দিয়া হ'ব, তাতে 35 টকা, মাত্ৰ 35 টকা, এনে 49 টকা হিচাপে 35 টকা কৰা গৈছে। যে কোনো ছাত্ৰতে জইন হ'ব বিচাৰিলে হ'ব পাৰে, মানে ই বুকখন ল'ব পাৰে। স্বাভাৱিক সংখ্যাই ওক সামৰিবলৈ গঠন কৰা গোটটো হ'ল, মানে শূন্যক যদি চাই 0 1 2 3, আমি 1ৰ পৰা 1 2 3 4 5, এই 1ৰ পৰা অসীমলৈকে কি বুলি কওঁ, মই আকৌ বুজাই দিছোঁ, 1 2 3 4 5, এনেকুৱাকে অসীমলৈকে কি বুলি কোৱা হয়, সেইটো কয় স্বাভাৱিক সংখ্যা বুলি কোৱা হয়। যদি মই 0 লগাই দিওঁ, তেতিয়া এইটো কি সংখ্যা বুলি কোৱা হয়, পূৰ্ণ সংখ্যা বুলি কওঁ। 0ক কেন্দ্ৰ কৰি অসীমলৈকে পূৰ্ণ সংখ্যা, আৰু 1ৰ পৰা আৰম্ভ কৰিলে সেইবিলাক কি হ'ব, স্বাভাৱিক সংখ্যা বুলি কোৱা হয়। গতিকে স্বাভাৱিক সংখ্যাই 0ক সামৰিবলৈ গঠন কৰা গোটটোক কি বুলি কোৱা হয়, পূৰ্ণ সংখ্যা বুলি কোৱা হয়। যিটো হ'ব শুদ্ধ উত্তৰ। এটা সংখ্যা p/q আকৃতিত প্ৰকাশ কৰিব পৰা যাব যদিহে q = not 0, মানে qটো তলৰ সংখ্যাটো 0 হ'ব নোৱাৰিব। গতিকে চিটো হ'ব শুদ্ধ উত্তৰ। m এটা অখণ্ড সংখ্যা হ'লে ইয়াৰ যুগ্ম সংখ্যাটো আৰ্হি কি হ'ব? চোৱা, m এটা অখণ্ড সংখ্যা হ'লে ইয়াৰ যুগ্ম সংখ্যাৰ আৰ্হিটো কি হ'ব? ইয়াত 2m হ'ব। কাৰণ আমি জানো 2 1 গুণ, যদি mটো 1 ধৰ, 2 1 গুণ 2, 2 ধৰ 2 2 গুণ 4, 3 হ'লে 2 3 গুণ 6, আমি গোটেইকেইটা সংখ্যা যুগ্মই পাই গৈছে, গতিকে 2m হ'ব, চিটো হ'ব শুদ্ধ উত্তৰ। তাৰপিছত নেক্সট আহিল, তলত দিয়া জোৰবোৰৰ সহমৌলিক উলিওৱা। ইয়াত চোৱা, সহমৌলিক মানে ইটো সিটো কি নহয়, মানে ইয়াত চোৱা 3ৰে 21 হৰণ যায়, 2ৰে 4 যায়, 5ৰে 20 যায়, কিন্তু সহমৌলিক মানে 7ৰে 10 হৰণ নাযায়, এটা হৰণ নাযায়, গতিকে সেইকাৰণে সহমৌলিক বুলি কোৱা হয়। এটা চতুৰ্ভুজৰ বিটো শুদ্ধ। এটা চতুৰ্ভুজৰ প্ৰতিটো অন্তঃকোণ সদায় সমান আৰু বাহুবোৰ সমান, তেন্তে চতুৰ্ভুজটো কি হ'ব? এইটো অন্তঃকোণটো সমান আৰু বাহুবোৰ সমান, এইটো চতুৰ্ভুজটো বাহুবোৰো সমান আৰু অন্তঃকোণ অৰ্থাৎ ভিতৰৰ কোণকেইটা সমান, এইটো কি বুলি ক'ম? বৰ্গ বুলি ক'ম। বিটো হ'ব শুদ্ধ উত্তৰ, কাৰণ আয়ত নহয়, আয়তত বাহুকেইটা বেলেগ বেলেগ, আয়ত বুলি ক'লে ইটো বাহু গোটেইকেইটা বাহু সমান নহয়। নেক্সট চোৱা, বৃত্তৰ পৰিধি কি হ'ব? বৃত্তৰ পৰিধি আমি পাই r স্কুৱাৰ পাইছিলো, পাই r স্কুৱাৰ পাইছিলো, r স্কুৱাৰ বা ইনকে লিখিব পাই ইনটু ব্যাস লিখিব পৰা, ব্যাস, ঠিক আছে। বৃত্তৰ পৰিধি বৃত্তৰ পৰিধি হৈছে টুৱাইচ পাই r দেই, টুৱাইচ পাই r, ঠিক আছে। এতিয়া চোৱা, যদি আমি পাইটো ৰাখো তেতিয়া কি হ'ব? 2r হ'ব, 2r মানে ব্যাস হ'ব, গতিকে এইটো হ'ব শুদ্ধ উত্তৰ। 0.35 p/q আকৃতি প্ৰকাশ কৰিলে কিমান হ'ব? কি হ'ব? 0.25। এতিয়া p/q এই দশমিকটো গুচাবৰ কাৰণে 25 আৰু কি থাকিব? 100 কৰিব লাগিব। 25 একবাৰ যাব, 100 25 100 4বাৰ যাব, 1/4 হ'ব, দুইটো হ'ব শুদ্ধ উত্তৰ। এইটো কি হ'ব? 5 স্কুৱাৰ ইনটু 5 টু দি পাৱাৰ 1, গতিকে কি হ'ব? 5 এটা থাকিল, 2 1 3 হ'ব, মানে ওপৰতে যোগ হ'ব, 2 1 যোগ হ'ব, 3 হ'ব, এটা 5 থাকিব, 5 3টা মানে 125। নেক্সট আছে 1/4 শতকৰাৰ ওপৰত প্ৰকাশ কৰা, 1/4 শতকৰা মানে 100, 4 দি 100 কেইবাৰ যাব? 25 বাৰ যাব, গতিকে 25% হ'ব শুদ্ধ উত্তৰ। তলৰ কোনটো পৰিমেয় সংখ্যা? পৰিমেয় সংখ্যা এই 36, কাৰণ 36 মানে কিমান হ'ব? 6 লিখিব পাৰো, 6, গতিকে 2টো হ'ব শুদ্ধ উত্তৰ। তলৰ কোনটো বহুপদ ৰাশি হয়? বহুপদ মানে যাৰ x স্কুৱাৰ আছে নাই, এইটো বহুপদ ৰাশি হয়, মানে ৰুট বা তেনেকুৱা থাকিলে হ'ব নোৱাৰে, দশমিকত থাকিলে ৰুট হ'ব নোৱাৰে, গতিকে আমি 2 নম্বৰটো পাওঁ আৰু। তলৰ কোনটো বিন্দুত তৃতীয় চকত থাকিব? আমি পাই আহিছো আগতে, হয় না? গতিকে প্ৰথম চকত প্লাছ থাকে, প্লাছ আৰু প্লাছ, দ্বিতীয় চকটোত কি থাকে? x2
মাইনাছ এক্সটো মাইনাছ ৱাইটো প্লাছ দ্বিতীয় চকত মাইনাছ আৰু প্লাছ থাকে তৃতীয় চকত কি হ'ব মাইনাছ মাইনাছ চতুৰ্থ চকত কি হ'ব প্লাছ মাইনাছ থাকে এতিয়া আমি কি পালো তলৰ কোনটো বিন্দু তৃতীয় চকত থাকিব মাইনাছ মাইনাছটো হ'ব মাইনাছ মাইনাছ তৃতীয় বিন্দু থাকিব x minus twice y is equal to 4 সমাধান কি হ'ব চোৱা x minus twice y is equal to 4 বুজি চোৱা 2y is equal to 4 কি হৈছে x minus 2y is equal to 4 এতিয়া এইটো এনসাৰটো কৰি চাবা তোমালোকে আৰু কৰি নাথাকো মই x মান ধৰি ল'বা তোমালোকে ধৰিলে কি পাবা ইয়াৰে সাইডটো পাবা মই তুমি কৈছো ৰৈখিক জুৰীয়া কোণৰ এটা মাত 70 ডিগ্ৰী আনটো কিমান হ'ব টোটাল 180 ডিগ্ৰী 180 ডিগ্ৰী 180 ডিগ্ৰী টোটাল 180 70 ডিগ্ৰী বাদ দিয়া কিমান হ'ব শূন্য থাকিল 8 থাকিলে 110 ডিগ্ৰী হ'ব 3 নম্বৰটো হ'ব শুদ্ধ উত্তৰ 110 ডিগ্ৰী সমদ্বিবাহু ত্ৰিভুজ এটাৰ শীৰ্ষ কোণটোৰ মাপ 40 ডিগ্ৰী সমান কোণ দুটা প্ৰতিকোণৰ মাপ কিমান হ'ব সমদ্বিবাহু ত্ৰিভুজৰ শীৰ্ষ কোণটোৰ মান 40 ডিগ্ৰী বাকি কেইটা কিমান হ'ব সমদ্বিবাহু দুটা বাহু সমান 70 হ'ব যদি এটা সামান্তৰিক কৰ্ণদৈৰ্ঘ্য সমান হয় তেন্তে চতুৰ্ভুজটো কি হ'ব সামান্তৰিক কৰ্ণদৈৰ্ঘ্য সমান হ'লে তেতিয়া তাক কি বুলি কয় আয়ত বুলি কয় কোনো এটা বন্ধবক্ৰৰ দৈৰ্ঘ্যৰ জোখক কি বুলি কোৱা হয় পৰিধি বুলি কোৱা হয় ছাত্ৰছাত্ৰীসকল আশা কৰোঁ তোমালোকে বুজি পালা আৰু ইবুকখন ল'লে সুবিধা হ'ব কাৰণ তোমালোকে আগৰ কুৱেশ্যন পেপাৰখিনি পাবা এনসাৰ পাবা সকলোখিনি পাই যাবা গতিকে মাত্ৰ বেছি পইচা নহয় মাত্ৰ হৈছে 49 আছিল এতিয়া 49 নহয় মাত্ৰ 35 টকা পেমেন্ট কৰিলে হ'ল ঠিক আছে তোমাৰ মোবাইলৰ পৰা পাৰিবা বেলেগৰ মোবাইলৰ পৰা পাৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা ঠিক আছে